নমস্কাৰ, ইউনিভাৰ্চিটি 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। অসমীয়াত এষাৰি কথা আছে গৰু নাবাই হাল, থাকাতকৈ নথকাই ভাল। তাৰে উদাহৰণ হৈছে হাউলি নৱনিৰ্মিত যি মাছৰ বজাৰখন আচলতে যি সময়ত 2024 আচলতে এইখন মাছৰ বজাৰ মুকলি কৰিছিলে জিলা আয়ুক্ত, আগৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গে। আৰু সেই ক্ষেত্ৰত ক'ব লাগিব যিহেতু পুৰণি মাছৰ বজাৰখন আজি জহি হৈ যোৱা অৱস্থাত, কিন্তু সেই ক্ষেত্ৰতো কিন্তু আজিলৈকে এই মাছৰ বজাৰখন মুকলি নহ'লে। আৰু মোৰ কেমেৰা সহযোগক দেখাব দিম যিখন ফলক আচলতে এই ফলকখন 13 মাৰ্চ 2024 আচলতে আয়ুষ গাৰ্গ জিলা আয়ুক্ত, আগৰ জিলা আয়ুক্ত আচলতে এই শুভ উদ্বোধন কৰিছিল। আৰু সেই ক্ষেত্ৰত আজিলৈকে এই মাছৰ বজাৰখন আচলতে মুকলি কৰা নহ'ল। আৰু এই ক্ষেত্ৰত মই যাব খুজিম যিহেতু হাউলি আঞ্চলিক ছাত্ৰ সন্থাৰ যি সভাপতি আছে মোৰ লগত, আৰু তেওঁতে মই কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু পুৰণি মাছৰ বজাৰখন জহি হৈ যোৱা অৱস্থাত ইখন যিহেতু 2024 আচলতে মুকলি হৈছিলে, কিন্তু সেই ক্ষেত্ৰত আজিলৈকে খুচুৰা মাছৰ বজাৰখন মুকলি কৰি দিয়া নহ'ল, কি ক'ব? হয়, আচলতে আপুনি ইতিমধ্যে ক'লেই যে এই নৱনিৰ্মিত মাছৰ বজাৰখন যোৱা বছৰ মাৰ্চ মাহৰ 13 তাৰিখে যোৱাবাৰৰ বৰপেটা জিলা আয়ুক্ত মহোদয় আয়ুষ গাৰ্গে এই মাছৰ বজাৰখন উদ্বোধন কৰি গৈছিল। কিন্তু আজি এবছৰ পিছতো আপোনাৰ এই মাছৰ বজাৰখন মুকলি নহ'ল। আৰু আপোনাৰ পুৰণি মাছৰ বজাৰখন ইতিমধ্যে জহি হৈ গৈছে, যাৰ ফলত মানে তাত মানুহ যাব নোৱাৰা অৱস্থা, লেতেৰা পৰিৱেশ। তাৰ উপৰেঞ্চি আপোনাৰ সেই মাছ বজাৰখনৰ ফলত হাউলি বজাৰৰ যি যান জঁটৰ সৃষ্টি, যাৰ ফলত হাউলি পৌৰসভাই বছৰত 4-5 বাৰকৈ উচ্ছেদ অভিযান চলায়। কিন্তু তাৰ পিছতো এই নৱনিৰ্মিত গৃহটো নিৰ্মাণ হোৱাৰ পিছতো কিন্তু সেই মাছৰ বজাৰখন ইয়াত আজিলৈকে নাহিল। ইয়াৰ আঁৰৰ ৰহস্য কি, আমি হাউলি পৌৰসভাক প্ৰশ্ন উত্থাপন কৰিছোঁ আৰু ৰাইজেও প্ৰশ্ন উত্থাপন কৰিছে যে এবছৰ উদ্বোধন হোৱা এবছৰ পিছতো আজিলৈকে সেই মাছৰ বজাৰখন নৱনিৰ্মিত ভৱনত নাহিল কেলে। আৰু আমি হাউলি পৌৰসভাক আপোনালোকৰ চেনেলৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ, যদি অতি সোনকালে হাউলি পৌৰসভাই এই বিষয়ে নিজৰ স্থিতি স্পষ্ট নকৰে, অন্যথা আমি হাউলি আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। যিহেতু বিশেষকৈ কাৰ্যবাহী বিষয়া আপুনি কি ক'ব খোজে? হয়, কাৰ্যবাহী বিষয়াই এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা উচিত। আমি তেওঁলৈ অনুৰোধ থাকিল, আপুনি অতি সোনকালে এই গৃহটি মুকলি কৰাৰ ব্যৱস্থা কৰক আৰু ৰাইজক অৱগত কৰক যে ইমান দিনে এই এবছৰ হোৱাৰ পথত এই ইমান দিনে হাউলি নতুন মাছ বজাৰখন ৰাইজৰ বাবে মুকলি আজিলৈকে কিয় হোৱা নাই। হয়, আচলতে ক'ব লাগিব যিহেতু পুৰণি মাছৰ বজাৰখন জহি হৈ গৈছে। আৰু এটা কথা, আমি কাৰো শত্ৰু নহয়। প্ৰথম কথা, আমি ৰাইজৰ পক্ষত যাব লাগিব আৰু ৰাইজৰ পক্ষত আছোঁ আৰু আগলৈ আমি ৰাইজৰ পক্ষতে কাম কৰি যাম। কিয়নো আচলতে ক'ব লাগিব যিহেতু পুৰণি মাছৰ বজাৰখন জহি হৈ গৈছে, এতিয়ালৈকে আচলতে যি খুচৰা মাছৰ বজাৰখন, যি নৱনিৰ্মিত মাছৰ বজাৰখন আজিলৈকে ইয়াত কিয় মুকলি হোৱা নাই, এইটোক লৈ এক ডাঙৰ প্ৰশ্ন হৈছে। আৰু এই ক্ষেত্ৰত ক'ব লাগিব হাউলি পৌৰসভাই কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে এই ক্ষেত্ৰত, সেইটো হ'ব লক্ষণীয়। মোৰ কেমেৰা সতীৰ্থৰ সহযোগত মই কৌশিক দাস, ইউনিভাৰ্চিটি 24।